মহিলা আৰক্ষী এছ.আই. জোনমণি ৰাভাৰ ঘটনাই নতুন মূৰ লৈছে। লখিমপুৰ আৰু নগাঁৱৰ সেই সময়ৰ 10গৰাকী আৰক্ষীৰ বিৰুদ্ধে তদন্ত হ'ব। CBI প্ৰতিবেদনত ওলাইছে 10জনকৈ আৰক্ষীৰ নাম, যিকেইজনৰ বিৰুদ্ধে তদন্ত চলোৱাৰ কথা উল্লেখ আছে। সেই সময়ৰ অৰ্থাৎ 2023 চনৰ মে' মাহৰ 15 তাৰিখে সংঘটিত হোৱা জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতেই লখিমপুৰত কৰ্মৰত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক বদলি কৰাৰ সমান্তৰালভাৱে আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাকো বদলি কৰিছিল অসম চৰকাৰৰ গৃহ বিভাগে। আৰু নগাঁও জিলাৰ পৰাও আৰক্ষী অধীক্ষক লীনা দলে ততাতৈয়াকৈ বদলি কৰিছিল। এতিয়া কেন্দ্ৰীয় অনুসন্ধানকাৰী দলটোৰ প্ৰতিবেদনত 10গৰাকী আৰক্ষীৰ নাম উল্লেখ থকাটোৱে জোনমণি ৰাভাৰ যে হত্যাহে কৰিছিল সেইটো স্পষ্ট হৈ পৰিছে। প্ৰতিবেদনত নাম থকা আৰক্ষী কেইগৰাকীৰ বিৰুদ্ধে তদন্ত কৰিবনে গৃহ বিভাগ তথা শীৰ্ষ আৰক্ষী বিভাগে? দোষীক উচিত শাস্তি দিবলৈ সক্ষম হ'বনে জোনমণি ৰাভাই তথা তেওঁৰ অভাগিনী মাতৃয়ে ন্যায় পাবনে? সেইটো এতিয়া অসমৰ ৰাইজে অপেক্ষা কৰি আছে। দলটোৱে আহি পেলাই ইয়াত তেওঁলোকে তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। বাহনখন যিহেতু ঢাকি থোৱা আছিল, গতিকে বাহনখন কেনে পৰ্যায়ত আছে, কি পৰ্যায়ত অৱস্থা হৈছিলগৈ সেই সময়ত, সেই কথাও তেওঁলোকে কিন্তু তদন্ত কৰা পৰিলক্ষিত হৈছে। আৰু যিজন তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে আৰু এইগৰাকী জগলাবন্ধা দুৰ্ঘটনাৰ সময়ত তেওঁ উপস্থিত হৈছিলগৈ আৰু যি মৃতদেহ গাড়ীৰ পৰা উলিয়াই আচলতে তেখেতে নিৰীক্ষণ পৰ্যবেক্ষণ কৰা দেখা পোৱা গৈছে। যি এমাজৰি যি CID তদন্ত কৰিছিলে, আচলতে সেই তদন্তৰ অসমৰ মানুহ আচলতে সন্তুষ্ট হোৱা নাছিল। আচলতে তাৰপিছত ব্যাপকভাৱে দাবী উঠিছিল যে তদন্তৰ ভাৰ CBI দিব লাগে আৰু সেই তাৰ দেখিবলৈ পোৱা গৈছে। সাফি নাযাব বলো আঁতৰি দিয়ক, অকণ হেৰি কৰি দিয়ক।